আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। মই আজি পানীলাওৰ পাতেৰে এটা খুব ডেলিচিয়াছ এটা ৰেচিপি বনাম। আৰু পানীলাওৰ পাত সকলোৱে কিন্তু ভাল নাপায়, আৰু যোনে ভাল নাপায় এই ধৰণে ৰেচিপিটো বনাই এবাৰ খাবচোন, খুবেই ভাল লাগে। মই পানীলাওখিনি এই ধৰণে পূৰা হেৰি কৰি লৈছোঁ, আৰু যিটো টান হেৰিটো থাকে পাতখিনি মই চাৰিখিনি পাত মই অলপ ডাঙৰ ডাঙৰ চাইজৰ পাতখিনি লৈছোঁ। আৰু এই ধৰণে মই এইখিনি ভালকৈ উলিয়াই ল'ম, ৰছীৰ নিচিনা ওলাই এই ধৰণে গোটেইখিনি উলিয়াই ল'ব আৰু অলপ কাটি ল'ব। এই ধৰণে পূৰা কাটি ল'ব, তেতিয়া কি হয়, যেতিয়া আমি ফ'ল্ড কৰিম তেতিয়া নাভাঙে। আৰু এইফালৰ পৰা অলপ এই ধৰণে ৰছীৰ নিচিনা এইখিনি উলিয়াই ল'ব, তেতিয়া খুব ভাল হয়। আৰু চাওক এইখিনি এতিয়া একো নহয়, পাতখিনি খুব ধুনীয়া হৈ আছে। আৰু এতিয়া মই এইখিনি পূৰা পানীত ভালকৈ ধুই ল'ম, আৰু খুব লাহে লাহে ধুম যাতে এইখিনি ফালি নাযায়, আৰু খুব লাহে লাহে ধুব লাগিব। আৰু এতিয়া মই এইখিনি অলপ দেৰি তিয়াই থৈ দিম, তাৰপিছত মই ধুম। এতিয়া এইখিনিত ইয়াত লৈছোঁ মই অলপ বেছিকৈ নহৰু দিব, আৰু জালুকে মই অলপ বেছিকৈ লৈছোঁ, পূৰা এচামুচ মই জালুক লৈছোঁ। আৰু এইখিনি খুব ভালকৈ মই পিচি ল'ম। আৰু এইখিনি চাওক, এইখিনি খুব ভালকৈ পিচি ল'লোঁ। আৰু এতিয়া এইখিনিত মছলা এটা বনাম, আৰু যিটো পাতৰ লগত বনাম। আৰু ইয়াত লৈছোঁ মই বেচন মই 3/4 কাপ লৈছোঁ, আৰু চাউলৰ গুড়ি লৈছোঁ। যদি চাউলৰ গুড়ি নাথাকে কৰ্ণফ্ল'ৰ দিব পাৰে। আৰু ইয়াত লৈছোঁ মই জিৰা ধনিয়া 2 চামুচ, জিৰা ধনিয়া পাউডাৰ 2 চামুচ, আৰু অলপ হালধি লৈছোঁ, আৰু অলপ লৈছোঁ মই ইয়াত আমচুৰ পাউডাৰ নাথাকিলে অলপ নেমু চেপি দিব, অলপ টেঙা টেঙা হ'লে ভাল লাগে। নিমখ দিছোঁ, আৰু যিটো মই জালুক আৰু নহৰুৰ পেষ্টটো হেৰি কৰি থৈছিলোঁ সেইটো দিছোঁ, আৰু অলপ মই জলকীয়াৰ পেষ্ট দিছোঁ। দি পেলাই এইখিনি খুব ভালকৈ মই লৰাই ল'ম। আৰু ৰেচিপিটো খুবেই কিন্তু টেষ্টি হয় খাবলৈ। আৰু ইয়াত মই পানী দিম, লাহে লাহে অলপকৈ পানী দিম, যাতে পানীখিনি বেছি হৈ নাযায়, এইটো অলপ খেয়াল ৰাখিব লাগিব। কাৰণ পেষ্টটো অলপ আঠা আঠা নিচিনা হ'ব লাগিব, একেবাৰে পনীয়া হ'ব নালাগে, অলপ আঠা আঠাৰ নিচিনা হ'ব লাগিব। সেই সময়তে এই ধৰণৰ পেষ্টটো চাওক, এই ধৰণৰ পেষ্টটো হ'ব লাগিব, তেতিয়াহে পাতত এইটো লাগি থাকিব। আৰু এতিয়া আমাৰ পেষ্ট ৰেডি হৈ গ'ল। আৰু এতিয়া মই পাতখিনি লৈছোঁ, আৰু লৈ পেলাই আৰু চাওক এই ধৰণে মই ওলোটাই পেলাই পাতখিনি হেৰি কৰি দিছোঁ। এতিয়া এই ধৰণে অলপ টান টান লাগিছিলে, সেই হাতেৰে যদি নহয় তেতিয়াহ'লে যিকোনো বাতি বা কিবা ভাৰী বস্তুৰে এই ধৰণে লাহে লাহেকৈ মাৰি দিব, তেতিয়া একেবাৰে কোমল হৈ যাব। এই ধৰণে মই লাহে লাহেকৈ মাৰি দিছোঁ, তেতিয়া একেবাৰে কোমল হৈ যাব। চাওক এই ধৰণে পূৰা কোমল হৈ গৈছে। এতিয়া পাতখন এই ধৰণে থৈ লৈছোঁ, আৰু ইয়াত মই এতিয়া অলপ হেৰি দিম, এইখিনি বেচনখিনি মই ইয়াত দি লৈছোঁ। এই ধৰণে চাওক বেচনখিনি মই ইয়াত দি লৈছোঁ। আৰু এতিয়া এইখিনি ইয়াত ভালকৈ লগাই ল'ব, যাতে পাত অলপো খালী নাথাকে। খুব ভালকৈ গোটেইখিনিত বেচনখিনি লগাই ল'ব। এই ধৰণে মই গোটেইখিনি চাওক বেচনখিনি খুব ভালকৈ লগাই ল'লোঁ। এতিয়া মই আৰু এখন পাত ল'ম, আৰু এই ধৰণে ওলোটাকৈ থ'ম, এই ধৰণে ওলোটাকৈ ৰাখিব, তেতিয়া আমাৰ ফ'ল্ড কৰিবলৈ খুব সুবিধা হয়। আৰু এতিয়া এই ধৰণে মই লগাই যাম। এই ধৰণে এখনৰ ওপৰত এখন দি পেলাই মই গোটেইখিনি এই ধৰণে লগাই ল'ম। চাওকচোন একেবাৰে সহজ হয় ৰেচিপিটো, খালি অলপ সময় লাগে, আৰু কিন্তু খাবলৈ যে বহুত টেষ্টি হয়। চাহৰ লগতো খাব পাৰে, আৰু মই বনাইছোঁ ভাতৰ লগত। যেতিয়া নিৰামিষ থাকে এই ধৰণে বনাব পাৰে। আৰু যেতিয়া হৈ যাব গোটেইখিনি, তেতিয়া মই ফ'ল্ড কৰি পেলাই আৰু এই ধৰণে লগাই লগাই গৈ থাকিম। ফ'ল্ড কৰিব আৰু লগাই লগাই এই ধৰণে গৈ থাকিব, তেতিয়া গোটেইখিনিত মছলাটো লাগিব। নহ'লে অকল পাতটো হেৰি হ'লে ভাল নালাগিব খাবলৈ। আৰু গোটেইখিনি এই ধৰণে মই লগাই লগাই গৈ থাকিম। চাওক গোটেইখিনি মই লগাই লগাই গৈ আছোঁ, আৰু এতিয়া পূৰা ফ'ল্ডখিনি খুব ধুনীয়াকৈ হৈ যায়। আৰু এই ধৰণে বনাই দিলে ল'ৰা ছোৱালীয়েও ভাল পাব, খাই পেলাই খুবেই ভাল পায়। বা কম জ্বলা দি পেলাই আপোনালোকে টিফিন ৰেচিপিও দিব পাৰে, কাৰণ যিহেতু এইটো একেবাৰে কম তেলত বনোৱা হয়। আৰু এতিয়া পূৰা ফ'ল্ড কৰি লৈছোঁ, আৰু চাওক আৰু ওপৰতো মই এই ধৰণে লগাই দিম। চাওক গোটেইখিনি ওপৰতে লগাই দিছোঁ। যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰি দিব, আৰু শ্বেয়াৰ কৰি দিব। আৰু এই ধৰণে গোটেইখিনি মই লগাই লৈছোঁ। চাওকচোন গোটেইখিনি খুব ধুনীয়া হৈছে, আৰু পূৰা গোটেইখিনিতে যাতে মছলাটো খুব ভালকৈ আমাৰ বেচনটো লাগি যায়গৈ। মই গোটেইখিনিত খুব ধুনীয়াকৈ বেচনটো লগাই লৈছোঁ।
আৰু এইটো ৰেচিপি দুই ধৰণে বনাব পাৰি এনেই মানে হেৰি কৰিও বনাব পাৰি মানে বইল কৰি পেলাই খাব পাৰি আৰু এইটো মই এটা ষ্টিমাৰ লৈছোঁ ইয়াত মই তেল লগাই পেলাই থৈ দিছোঁ যিহেতু এইটো সৰু হয় আৰু এইটো দীঘলকৈ পূৰা মানে জেগা নহ'ব সেইকাৰণে মই কি কৰিছোঁ এইটো 3 ভাগকৈ কাটি লৈছোঁ তেতিয়া ইয়াত দিবলৈ অলপ সুবিধা হ'ব এয়া চাওক এই ধৰণে মই ইয়াত দি যাম আৰু মই পানী বহাই থৈ দিছোঁ পানীখিনি উতলিবলৈ এইখিনি ৰেডি হোৱাৰ আগত পানীখিনিও পাতি থৈ দিব তেতিয়া পানীখিনি উতলি যাব আৰু লগে লগে দি পেলাই ষ্টিম কৰি ল'ব পাৰি এয়া চাওক আমাৰ পানীখিনি উতলি গ'লগৈ আৰু মই এইটো দি দিছোঁ আৰু এইটো 10 মিনিটৰ কাৰণে মই ৰাখি থৈ দিম 10 মিনিট পিছত চাব যদি অলপ প্ৰেছ কৰি চাব হাতেৰে টান হৈ গৈছে তেতিয়াহ'লে নমাই দিব আৰু এয়া চাওক আমাৰ পূৰা টান হৈ গ'ল ৰেডি হৈ গ'ল এতিয়া মই নমাই দিম আৰু অলপ ঠাণ্ডা কৰি ল'ম কাৰণ ঠাণ্ডা হোৱাৰ লগে লগে আৰু টান হৈ যাবগৈ তাৰপিছতহে মই কাটিম এয়া চাওক এইটো ঠাণ্ডা হ'বলৈ দিছোঁ এইখিনি আমাৰ ঠাণ্ডা হৈ গ'ল এয়া চাওক পূৰা টানো হৈ গ'ল চাওকচোন আৰু এতিয়া মই কাটিম গৰমে গৰমে কিন্তু নাকাটিব নহ'লে গোটেইখিনি ভাঙি যাবগৈ অলপ ঠাণ্ডা হ'লে পূৰা টান হৈ যাব আৰু এই ধৰণে পূৰা কাটি ল'ব এয়া চাওক এইটো মই কাটি লৈছোঁ এই ধৰণে এটা শ্বেপত পাতল পাতলকৈ কাটিব তেতিয়া মই কম তেলতে ফ্ৰাই কৰিম সেইকাৰণে মই অলপ পাতল পাতলকৈ কাটিছোঁ আৰু এইখিনি গোটেইখিনি মই এই ধৰণে কাটি ল'ম আৰু চাওকচোন শ্বেপটো কিমান ধুনীয়া হৈছে আৰু মানে হেৰি কৰিও খাব পাৰি এইটো মানে কেতিয়াবা ফ্ৰাই কৰি পেলাই আকৌ আপোনালোকে গ্ৰেভিত দি পেলাই খাব পাৰে মই আজি অকল ফ্ৰাই কৰিহে বনাইছোঁ এই ধৰণে খাম আৰু এতিয়া মই এখন ফ্ৰাইং পেন পাতি দিছোঁ ইয়াত মই 2 চামুচ তেল দিম এই ধৰণে 2 চামুচ মই মিঠাতেল দিছোঁ ৰিফাইন তেল দিয়া নাই মিঠাতেলত ইয়াৰ ফ্লেভাৰটো খুব ভাল আহে সেইকাৰণে মিঠাতেল দি দিছোঁ আৰু এতিয়া এইখিনি খুব ভালকৈ মই মানে ফ্ৰাই কৰি ল'ম এক সাইড যেতিয়া ফ্ৰাই হৈ যাব তেতিয়া মই এইখিনি ভালকৈ অলপ লুটিয়াই দিম এয়া চাওক কিমান ধুনীয়া কালাৰ আহিছে আৰু খুব ভালকৈ এইখিনি লুটিয়াই দিব আৰু গেছৰ ফ্লেমটো মিডিয়াম থ'ব তেতিয়াহে খুব ভালকৈ ক্ৰিস্পি হ'ব আৰু এতিয়া মই গোটেইখিনি এই ধৰণে লুটিয়াই দিলোঁ আৰু চাওকচোন এতিয়া অলপ লৰাই দিলোঁ আৰু আমাৰ এইখিনি ৰেডি হৈ গ'ল এতিয়া মই এইখিনি নমাই দিছোঁ আৰু এটা এটাকৈ মই ছাৰ্ভ কৰিছোঁ কেনেকুৱা লাগিছে ৰেচিপিটো জনাব